আমাৰ দৰজা খটখটাবলৈ আৰম্ভ কৰিছে। এইটোৱে ইংগিত যে আমাৰ চৰকাৰ হ'বলৈ গৈছে। কিন্তু আমাৰ গাত পৰা যদি কিছুমান বেমাৰী ওলায়, সেই বেমাৰীবোৰ আকৌ আমি আকোৱালি ল'ম নেকি? মই যদি কৰোণাৰ পৰা মই বাচি গ'লো, আকৌ কৰোণা ভাইৰাছ নিজৰ গাঁতত ইনজেকশ্যন মাৰিম নেকি? সেইকাৰণে সেইসকলক ক'বলৈ বিচাৰো, চেষ্টাও নকৰিব। য'ত আছে ভালে থাকক, নিজৰ বেমাৰী নতুন ঘৰত লৈ যাওক, যি কাম ইয়াত কৰিলে তাত কৰি থাকক। আৰু যদি কোনোবা ভাল মানুহ আমাৰ দললৈ আহিবলৈ বিচাৰে আৰু আমাৰ দলৰ কৰ্মীখিনি তেখেতক স্বাগতম জনাইছে, আমি সকলোকে আমি নিজৰ দলৰ ভিতৰত সামৰি লওঁ। কিন্তু যিদৰে মই নিজৰ প্ৰাৰ্থিত্ব পোৱাৰ কাৰণে ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছৰ পৰা এটা গ্ৰীণ ছিগনেল লাগে, একেৰাহে নতুন মানুহ আমাৰ দলত যোগদান কৰাৰ আগতে আমাৰ ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছৰ পৰা গ্ৰীণ ছিগনেল লৈ আনিব লাগিব। মই আমাৰ কংগ্ৰেছৰ কৰ্মীখিনিক আহি থকা নিৰ্বাচনৰ বাবে প্ৰস্তুত হ'বলৈ আহ্বান জনালোঁ। বৰ্তমান অসমৰ ৰাইজৰ বিভিন্ন সমস্যা লৈ আৰু সতৰ্ক হ'বলৈ আহ্বান জনালোঁ। এইখন চৰকাৰ আৰু বেছিদিন নাথাকে। যিদৰে আমাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাইজে আমাক কৈছিলে যে আপোনালোকে জিকিব, এতিয়া আকৌ আগৰ দৰে ৰাইজে আমাক ক'বলৈ আৰম্ভ কৰিছে যে আপোনালোকৰ চৰকাৰ আহি আছে। তো সেইকাৰণে আমি আৰু ৰাইজৰ মাজত থাকিব লাগে, সেইখিনিয়ে কথা আজি কংগ্ৰেছৰ কৰ্মীখিনিক আহ্বান জনাম। তেওঁলোকে গম পাই গৈছে যে কংগ্ৰেছৰ পৰা ওলাই যোৱা মানুহখিনি এতিয়া বিজেপি দলত সোমাই এতিয়া ধুমুহা সৃষ্টি কৰিছে, তেওঁলোকৰ ঘৰখন অস্থিৰ কৰি ৰাখিছে। আৰু বিজেপি যে আজি ইয়াত যে খোজকঢ়া চলি আছে, তাৰ মূল কাৰণ হৈছে যে তেওঁলোকে যিমানবোৰ পুৰণা কংগ্ৰেছ কৰ্মীখিনি আছিলে, নেতাসকল আছিলে, বিজেপি দলত সোমাই তেওঁলোকক বেছি ক্ষমতা দি আজি কংগ্ৰেছৰ বেমাৰী আমাৰ পৰা লৈ আজি নিজৰ দলৰ ভিতৰত সোমাইছে। সেয়াই আমি এটা ইংগিত পাইছোঁ যে ইমানবোৰ যে মানুহ আমাক ল'লে আমাৰ নিৰ্বাচন আগত, একো কাম দিয়া নাই, তাৰ বিপৰীতে তেওঁলোকক ক্ষতিহে কৰিছে। বৰ্তমান আমাৰ উপ নিৰ্বাচনৰ ওপৰত আমাৰ চকু আছে। অলপ দিন আগতে আমাৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ লগত আলাপ আলোচনা হ'ল। আমি গোটেই এটা ৰোডমেপ, এটা ব্লু প্ৰিণ্ট 1.5 বছৰৰ কাৰণে তৈয়াৰ কৰি আছোঁ। তাত আমাৰ সকলোৰ এটা সামূহিক দায়িত্ব আছে। আৰু যি শিক্ষা আমি যোৰহাটৰ নিৰ্বাচনৰ পৰা আমি পালোঁ যে ৰাইজৰ মাজত থাকিব লাগে, ৰাইজৰ সঁহাৰি পাব লাগে, সেই শিক্ষাটো আমি ভৱিষ্যত আমি ল'বলৈ চেষ্টা কৰিম।